সুপ্ৰভাত সকলোকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ চুইটিয়াৰ নয়নলৈকে। দেখিছেই চাগে বাঢ়ি বিচনাতে আছোঁ, উঠাই নাই। উঠিলে আপোনালোক সকলোৰ লগতে কথা পাতি আছোঁ, ভিডিঅ'ৰ লগত জড়িত হৈ যাব। উঠিলে কথা পাতিছোঁ। তো গাইজ দাঁতটো ব্ৰাছ কৰি লওঁ। কথাখিনি কৈ আছোঁ ৰ'ব, দাঁতটো ব্ৰাছ কৰি লওঁ। বাহিৰত বহি কথা পাতি আছোঁ আপোনালোকৰ লগত। বন্ধুসকল, মোৰ দাঁত চাত ব্ৰাছ কৰি হৈ গ'ল। দাঁত চাত ব্ৰাছ কৰি হৰলিক্স এগিলাছো খাই ল'লোঁ। মানে কথাটো এনেকুৱা ধৰণৰ যে আজি ৰাতিপুৱা ভাগত মই জানেই যিহেতু মই টোপনিৰ পৰা সাৰ পাই মোবাইলটো টিপোঁ। তো মোবাইলটো টিপি থাকোঁতে কি হ'ল, নিউজ 365 হয়, নিউজ 365 লাইভ নামৰ ফেচবুক পেজ এটাত এটা আচৰিত ধৰণৰ পষ্ট পালোঁ, মানে একদম আচৰিত। মানে তেওঁলোকে কি কৰিছে, তেওঁলোকে কৰা নাই বাৰু, কোনোবা জেগাত শিৱলিংগ যে আমি য'ত পূজা কৰোঁ শিৱলিংগ, সেই শিৱলিংগটো ভোগালী বিহু হিচাপে শিৱলিংগ এটা বনাইছে। মানে তেওঁলোকে ভেলা পুজি বনাইছে শিৱলিংগৰ। মানে দেখাত শিৱলিংগই বনাইছে। মই থাম্বনেইল দেখিছে, গম পাইছে আপোনালোকেও। তেওঁলোকে ভোগালী এইটো পুজি হিচাপে শিৱলিংগটো বনাইছে। আৰু শিৱলিংগটো জ্বলাব কেনেকৈ, তেওঁলোকৰ হাত চাত নকঁপিবনে? বা মানুহ ইমানেই নিষ্ঠুৰ হয়নে যে যিটো আমি পূজা কৰিম সেইটোকে আমি জ্বলাই দিম? হয়, মই মানা কৰা নাই, হয় ভোগালী পুজি বুলি জ্বলাব লাগিব, কিন্তু শিৱলিংগ এটা বনাই জ্বলাটো মই উচিত ভাবা নাই আৰু। একদমেই মোৰ ভাল লগা নাই, মনটো একদমেই ভাল লগা নাই। তেওঁ শিল্পী আছে, যিজন শিল্পী বনাইছে তেওঁৰ হাতত নিপুণতা আছে। তেওঁ বহুত ধুনীয়াকৈ সজাই পৰিছে, যে তেওঁ পাৰিছে। মই নোৱাৰোঁ বা আন 10জন মানুহ নোৱাৰে, সেইটো তেখেতে পাৰিছে, বহুত ধুনীয়াকৈ বনাইছে। কিন্তু উচিত হোৱা নাই তেওঁৰ সেইটো। তেওঁ শিল্পী হিচাপে এইটো মই তেওঁৰ শিল্পীক কিন্তু শ্ৰদ্ধা কৰোঁ, যোনে বনাইছে আৰু তেওঁ শিল্পীক মই শ্ৰদ্ধা কৰোঁ, তেওঁ ধুনীয়া বনাইছে। কিন্তু ভোগালী পুজি হিচাপে সেইটো বনাই তেওঁ উচিত কাম কৰা নাই, বা জ্বলাব লাগিব যে সেইটো তেওঁ উচিত কৰা নাই। আপোনালোকে আপোনালোকৰ কমেণ্টবোৰ ৰায় জনাবচোন, আপোনালোকে কি ভাবে, কমেণ্ট কৰি আপোনালোকৰ ৰায়বোৰ মোক জনাব। মই বিৰোধিতা কৰিছোঁ, মই ভাল পোৱা নাই। হয়তো 2জন মানুহে ভালো হ'ব পাৰে, আৰু বহুতে কমেণ্টো কৰিছে। মই কমেণ্টবোৰ আপোনালোকক শেষৰ ফালে দি দিম বাৰু, আপোনালোকে চাই ল'ব পাৰিব ৰখি কিনে। মই উচিত পোৱা নাই আপোনালোকৰ কথা, এতিয়া আপোনালোকে যেনেকুৱা ভাবে। তো আজিলৈকে মোৰ বিশেষ একো কাৰণ নাই, ৰাতিপুৱা টোপনিৰ পৰা উঠিছোঁ মাত্ৰ, মই ভাল দেখা নাই, সেইকাৰণে মই আপোনালোকৰ লগত কথা পাতিব ওলাই আহিলোঁ। বাকী আপোনালোকে ভালে থাকক, কুশলে থাকক, যি হয় দেখা যাব। আপোনালোকে ভাল কুশলে থাকিলে মই ভাল কুশলে থাকিম, মোৰ হাতৰ অৱস্থা নাই। তো বাৰু আজিলৈ বিদায় থাকিল, অহাকালি আকৌ লগ পাম নিশ্চয়। তো আলবিদা দোস্ত, অহাকালি আকৌ লগ পাই আছোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব নাপাহৰিব। ধন্যবাদ।